ৰ'ব যিজন বিধায়কে উন্নয়ন কৰিছে বুলি কৈছে আৰু দুৰ্নীতি কৰিছে বুলি কৈছে কংগ্ৰেছৰ দিনত, সেই দুৰ্নীতিৰ সময়ত আকৌ এজন বিধায়কে ৰিপুণ বৰা পিছে ঘূৰি ফুৰিছিলে। উৎপল বৰা ডাঙৰীয়াৰ নেতৃত্বত গহপুৰত যেনেদৰে উন্নতি হৈ আছে, সেই উন্নতিখিনি তেওঁলোকে নেদেখে। কাৰণ তেওঁলোকৰ দিনৰ যি দালাল ৰাজ আছিলে, সেই ৰাজখিনি তেওঁলোকে কৰিবলৈ নোপোৱা হ'ল। বিধায়কগৰাকীয়ে যদি একো কৰাই নাই, তেতিয়াহ'লে আমাৰ কনকলতা বিশ্ববিদ্যালয় ক'ৰ পৰা হ'ল? এবছৰত অনুসূচিত নামৰ চাকৰি দিয়ে 16টা, কোনো ডেভেলপমেণ্ট নহয়। 1200 টকা মানে এদিনত 40 টকা হাজিৰা, আজি তাৰিখত 40 টকাৰ এখন ঘৰ চলে নেকি? গহপুৰৰ বিধায়কজন কেতিয়াও বিৰোধী আসনত নবহে। সেয়েহে এইবাৰ অসমত বিজেপি চৰকাৰ হ'ব আৰু আমাৰ গহপুৰত বিজেপি মিত্ৰজোঁটৰ বিধায়ক উৎপল বৰাই জয়ী হ'ব। নমস্কাৰ, বেটল অফ 26 ৰণাংগন এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। সন্মুখত নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত আমি সমষ্টি আহি উপস্থিত হৈছিলোঁ আৰু আজি উপস্থিত আছোঁ আমি আন এটা গুৰুত্বপূৰ্ণ সমষ্টি, সেয়া হৈছে গহপুৰ সমষ্টি। গহপুৰ বৰ্তমান বিজেপিৰ দখলত আছে, বিধায়ক হৈছে উৎপল বৰা। এইবাৰ গহপুৰত কি হ'ব? পূৰ্বৰ বিজেপিৰ বিজয়ৰ ধাৰা অক্ষুণ্ণ থাকিব নে এইবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব পাৰে? উৎপল বৰাকে বিধায়ক হিচাপে বিচাৰিছে, বিজেপিৰ প্ৰাৰ্থী হিচাপে বিচাৰিছে নে বিজেপিৰ পৰা অন্যান্য প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে? বিজেপিৰ কৰ্মীসকলৰ উৎসাহ আমি দেখিছোঁ। তাৰ বিপৰীতে কংগ্ৰেছো আছে ইয়াতে আৰু কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে সমষ্টিটোত, কংগ্ৰেছ আছে এইফালে। গতিকে কংগ্ৰেছৰ কৰ্মীসকলৰ উৎসাহ আমি দেখিবলৈ পাইছোঁ। সমান্তৰালভাৱে আম আদমি পাৰ্টিৰ প্ৰতিনিধি এতিয়াও আছে আৰু আপেও কৈছে যে এইটো সমষ্টিত তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। কিছু অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিও আছে, আমি কথা পাতি যাম, জানিবলৈ চেষ্টা কৰিম বিগত সময়ছোৱাত এই গহপুৰ সমষ্টিত কি হ'ল, উন্নয়নৰ নতুন ধাৰা ইয়াতে বৈ পৰিল নে কৰিবলগীয়া বহুত সমস্যা থাকি গ'ল, সমাধান কৰিবলৈ সমস্যাৰে ভাৰাক্ৰান্ত হৈ থাকিল। চৰকাৰখনৰ কাম কাজক লৈ গহপুৰবাসী কিমান দূৰ সন্তুষ্ট বা কিমান অসন্তুষ্ট, আজিৰ এই অনুষ্ঠানৰ পৰা এটা বাৰ্তা দিবলৈ চেষ্টা কৰিম। গহপুৰত প্ৰকৃততে নিৰ্বাচনী বতাহ কোন দিশে বলিছে, কি ধৰণে বলিছে। আজি ইয়াতে উপস্থিত থকা দল সংগঠন আটাইকে প্ৰতিনিধিসকলক আমি স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ৰাজনৈতিক দলৰ ওচৰলৈকে যাম, আমি ৰাজনৈতিক যুক্তিযুদ্ধ থাকিব। অৰাজনৈতিক সংগঠন যদি আছে মই তেখেতসকলৰ পৰা আৰম্ভ কৰিছোঁ। আপুনি পৰিচয়টো, চমু পৰিচয়টো। নমস্কাৰ, মোৰ নাম অনুপম দাস, মই বিশ্বনাথ জিলা সমিতি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উপসভাপতি। কি দেখিলে বিগত সময়ছোৱাত কাম কাজ? আচ্ছা, বিগত সময়খিনিত আমি অৰাজনৈতিক দল সংগঠন, আৰু যিহেতুকে অৰাজনৈতিক দল সংগঠনৰ বিষয়ত আমি আধাৰত ক'বলৈ গ'লে ডেভেলপমেণ্ট হৈছে, গহপুৰত নাই হোৱা বুলি কোৱা নাই, কিন্তু এক ছেকেণ্ড ডেভেলপমেণ্ট হ'বলৈ লৈছে, কিন্তু এই সময়খিনিত অনুসূচিত জাতিৰ যিখিনি গাঁওসমূহ আছে বাছি বাছি শোষণ কৰা নিচিনাকৈ শোষণ কৰিছে। এইকাৰণে কৈছোঁ আজি গহপুৰৰ পৰা জয়পুৰৰ বাটটো 2 কিলোমিটাৰ পথ বা 3 কিলোমিটাৰ পথ, কিন্তু মই যিটো ৰাস্তা দি ওলাই আহোঁ তালৈ কলেজৰ ষ্টুডেণ্ট নাযায়। কিন্তু তেখেতলোকে আমি চৰকাৰক আবেদন কৰিছোঁ, দিছপুৰতো গৈছোঁ, আমি গহপুৰ মাননীয় বিধায়ক মহোদয়কো দিছোঁ, ADC বাইদেউকো দিছোঁ, সকলোখিনি সমস্যা সমাধান। আমাৰ জ্বলন্ত সমস্যা আজি কুঁহিমাৰী গাঁৱৰ ৰাস্তাটো নাই। কুঁহিমাৰী গাঁৱৰ মানুহখিনিয়ে নৈ পাৰৰ বিৰিণা কাষে কাষে আহিব লাগে, য'ত ৰাতি আন্ধাৰত ৰাস্তা নাই। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত এটা কথা কৈছোঁ, গহপুৰৰ পৰা যিটো জয়পুৰলৈ যোৱা 2 কিলোমিটাৰ ৰাস্তা আছিল, সেইটো বহুত জৰাজীৰ্ণ আছিলে। আজি বিগত আমি জন্ম হোৱাৰ পৰা জৰাজীৰ্ণ আছিল। উৎপল বৰা ডাঙৰীয়াই সেইটো পকা কৰি আমাক বহুত কৃতজ্ঞতা কৰিছে। আমাৰ ষ্টুডেণ্টখিনি তেখেতলোকে আহিব পৰা কৰিছে। কিন্তু মই কেইখনমান ভিজুৱেল দেখাবলৈ বিচাৰোঁ, কেইখনমান ফটো দেখাবলৈ বিচাৰোঁ, য'ত এতিয়াও বৰ্তমান মোৰ ঘৰৰ আগফালৰ যিটো ৰাস্তা, শুনামতে তেখেতলোকে কৈছে বৰ্তমান আহিছে, কিন্তু এতিয়া বৰ্তমানলৈকে আমি এখন গাড়ী তাৰ পৰা পাৰ হৈ যোৱাৰ ব্যৱস্থা নাই। যিটো আমি ইয়াৰ আগতো ADC লুকুমণি বাইদেউ থাকোঁতে আমি এখনকৈ এপ্লিকেশ্যন দিছিলোঁ আৰু ফটোসহ আমি মিডিয়াৰ আগতো দিছিলোঁ। কিন্তু আপোনাৰ মতে অনুসূচিত জাতিৰ লোকসকলক, অনুসূচিত জাতিৰ আপুনি যে কৈছে আমাক অলপ বেলেগ ধৰণে চাইছে, আক্ৰোশমূলকভাৱে আপোনালোকক চাইছে নেকি? আপোনালোকক মাহিয়াৰ দৃষ্টিৰে চাইছে নেকি? সেইটো কৈছে নেকি? আচ্ছা, ঠিক আছে, মই তেনেকৈ কোৱা নাই, কিন্তু যিখিনি ডেভেলপমেণ্ট কৰিছে বেলেগ গাঁওসমূহত বহুতো ডেভেলপমেণ্ট দেখিছোঁ, কিন্তু অনুসূচিত জাতিৰ গাঁওসমূহত কিয় আজিলৈকে ডেভেলপমেণ্ট দেখা নাই? কুঁহিমাৰীক ক'বলৈ দিয়ক, কুঁহিমাৰী গাঁওসমূহ
ক'বলৈ দিলক কুহিমাৰী গাঁওসমূহত আগন্তুক দিনৰখনৰ পৰা ৰাস্তা নাছিল, এইবাৰ তেখেতলোকে এটা ৰাস্তা দিছে। ৰাস্তা দিয়ে ক'বলৈ দিয়ক ৰাস্তা দিছে, ক'বলৈ দিয়ক। কুহিমাৰী গাঁৱৰ ৰাস্তাটো মাননীয় বিধায়ক সেইবিলাক গাঁও আদৰ্শ গাঁও বুলি ঘোষণা উৎপল বৰা ডাঙৰীয়াই এইবাৰ কুহিমাৰী ৰাস্তাটো উদ্ঘাটন কৰি আমাক এটা কৃতকাৰ্য কাম কৰিছে। উৎপল বৰা ডাঙৰীয়াই কুহিমাৰী ৰাস্তাটো দি এইবাৰ আমাক এটা কৃতকাৰ্য কাম কৰিছে। যিখিনি আমাক উন্নয়ন লাগিব সেইখিনি কৰা নাই, কিন্তু ডেভেলপমেণ্ট ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাৰ মাত মাতিছে, কিন্তু ঘোষণা কৰি আদৰ্শ গাঁও হিচাপে প্ৰতিষ্ঠিত কৰা হৈছে। আদৰ্শ গাঁও স্বীকৃতি দিছে, আমি কাৰো পক্ষপাতী নহয়। আদৰ্শ গাঁও স্বীকৃতি দিছে, কিন্তু আদৰ্শ গাঁও হোৱা নাই। ডেভেলপমেণ্ট হ'ব লাগিছে, সেইখিনি হোৱা নাই। ঠিক আছে, হ'ব। প্ৰতিখন গাঁও আদৰ্শৰ গাঁও বুলি ঘোষণা হ'ব কৰা হৈছে। নাই ক'ব, উত্তৰকেইটা দি যাব। এক ছেকেণ্ড। আৰু সংগঠন বেলেগ কি আছিলে? TMBK। ঠিক আছে, আমি ৰাজনৈতিক দলৰ ওচৰলৈকে যাম। এটা সংগঠনৰ ওচৰলৈকে গৈছিলোঁ, আৰু এটা সংগঠন আছে TMBK প্ৰতিনিধিত্ব কৰিছে, নামটো কালিৰাম মিলি। যি ধৰণে কৈছে যে অনুসূচিত জাতিৰ গাঁওসমূহত কিছুমান হৈছে কাম, কিছুমান হোৱা নাই, আক্ৰমণমূলকভাৱে চাইছে। মিচিং জনগোষ্ঠীৰো ইয়াতে যথেষ্ট সংখ্যক লোক আছে। মিচিং জনগোষ্ঠীৰ গাঁওসমূহত সেই দৃষ্টিৰে চোৱা হৈছে নে হোৱা নাই? মই আপোনাৰ চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আমাৰ যিখিনি উন্নয়নমুখী হৈছে বিজেপি চৰকাৰ দিনত সমদৃষ্টিৰে সম অধিকাৰ সমমৰ্যাদাৰে হৈ আছে, কাকো বৈষম্য কৰা নাই। গহপুৰ অঞ্চলত উন্নয়ন উৎপল বৰাৰ দিনত মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলোকে সমদৃষ্টিৰে সমভাৱে আমাক সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰতে কাকো বৈষম্য কৰা নাই। সকলো জাতিৰ জনগোষ্ঠীৰে সৰ্বাংগীন উন্নয়ন হৈছে। আমাৰ মিচিং জনগোষ্ঠী অঞ্চল ব্ৰহ্মপুত্ৰৰ কাষত থকা অঞ্চল। বিগত চৰকাৰসমূহে কোনোদিনেই মিচিং অধ্যুষিত অঞ্চলত কখনীয়াৰ কাৰণে মাত মতা নাছিলে। বৰ্তমান চৰকাৰখনে যি পৰিকল্পনা কৰিছে, গহপুৰ সমষ্টিৰ অৰ্থমান্ত্ৰী বিধায়ক মহোদয়ে দক্ষিণ অঞ্চলৰ গহপুৰ মিচিং অধ্যুষিত অঞ্চলৰ পৰা ধৰি আনকি অৰুণাচল পৰ্যন্ত বিশেষকৈ আমাৰ বৃহত্তৰ সমস্যা বুলি ক'লে বানগৰাকৰণীয় সমস্যা। আজি আমি মূৰত হাত থৈ ক'ব পাৰিম, বুকু থৈ ক'ব পাৰিম, আজি বিজেপি চৰকাৰ নেতৃত্বাধীনত আমাৰ গৰাকৰণীয় সমস্যা যে মাথাউৰিত আমি অন্তত আমি ৰাস্তা ঘাটৰ উন্নয়ন হৈছে আৰু ডেভেলপমেণ্ট হৈছে। বিজ্ঞান উন্নয়নৰ বাবে গৰাকৰণীয় সমস্যা আপোনালোকে স্বচক্ষুৰে চাবলৈ আহক। আমি ইয়াতে ক'ব পাৰিম যে উৎপল বৰাৰ নেতৃত্বত গহপুৰৰ সৰ্বাংগীন উন্নয়ন হৈছে আৰু সৰ্বত্ৰ প্ৰকাৰৰ আমি সৰ্বশ্ৰেষ্ঠ বিধায়ক হিচাপে আমি স্বীকৃতি দিব পাৰিম। ঠিক আছে বাইদেউ, এক ছেকেণ্ড। TMBK কৈছে কংগ্ৰেছৰ ওচৰলৈকে আহিছোঁ, তাৰপিছত আমি বিজেপিৰ ওচৰলৈকে যাম। আপুনি ক'ব, TMBKৰ সদস্যই কৈছে যে মিচিং গাঁওসমূহত পূৰ্বতে নোহোৱা উন্নয়ন এতিয়া সাধন হৈছে, ৰাস্তা ঘাট হৈ গ'ল। গতিকে বিজেপি চৰকাৰখন আৰু বিশেষকৈ বিধায়ক উৎপল বৰাই যথেষ্ট কাম কৰিছে। আপুনিও সম্ভৱতঃ মিচিং জনগোষ্ঠীকে প্ৰতিনিধিত্ব কৰে নে নকৰে? নহয়, মই বেলেগ জনগোষ্ঠীক কৰে, যিয়ে নহওক বাৰু, কিন্তু কথাটো সত্য হয় নে নহয়? নিশ্চিত আপোনাৰ কথাখিনি ক'ব লাগিব। আমি বিশেষকৈ মই গণতান্ত্ৰিকভাৱে তেওঁলোকক আমি যিহেতু বিৰোধী, তেওঁলোকে আমাৰ কথাবিলাক শুনিব বুলি মই বিশ্বাস ৰাখিছোঁ। আৰু যে অগণতান্ত্ৰিক পৰিৱেশ সৃষ্টি কৰিব নালাগে, আপোনাৰ কথাখিনি যুক্তি সহকাৰে থওক, আমিও আমাৰখিনি খতম। হাল্লা এইটো সংবিধান মনা আৰু গণতান্ত্ৰিকতা বুজি নোপোৱা মানুহখিনিৰ এইটো কাৰ্যকলাপ হয়। গতিকে মই অনুৰোধ জনাইছোঁ, আপোনালোকে কথাখিনি শুনিবৰ বাবে অনুৰোধ জনাইছোঁ। আপুনি কিহৰ গণতন্ত্ৰৰ কথা কৈছে? নাই, আটাইতকৈ গণতন্ত্ৰ নষ্ট কৰা দলটোৱে হৈছে কংগ্ৰেছ। আপুনি কিহৰ গণতন্ত্ৰৰ কথা কৈছে? গণতন্ত্ৰ নষ্ট কৰা দলটোৱে হৈছে কংগ্ৰেছ। সমীৰণ, মই যাম, মই কৈ আছোঁ, কথাটো কৈ যাওক। নিশ্চিত জাতি মাটি আৰু ভেটিৰ নামত মাটি আৰু ভেটিৰ নামত অসমত চৰকাৰ প্ৰতিষ্ঠা কৰি অসমত যি ধৰণে 10 বছৰে সুশাসন দিয়াৰ প্ৰতিশ্ৰুতিৰে বিজেপি চৰকাৰে বৰ্তমান 10 বছৰ যিখিনি কাৰ্যকাল তেওঁলোকে সফলভাৱে বা বিফলভাৱে কাৰ্যকাল সমাপন কৰিছে, এইটো ৰাইজে মূল্যাংকন কৰিব। কিন্তু গহপুৰৰ পাৰ্টিকুলাৰলি গহপুৰৰ যদি কথা কোৱা যায়, গহপুৰত তেওঁলোকে কৈছে উন্নয়ন হৈছে। মই মিচিং জাতিৰ পৰা, আপুনি কৈছে অনুসূচিত জাতিৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি যি জনগোষ্ঠীখিনি আছে, প্ৰকৃতাৰ্থত আপোনালোকে যদি উন্নয়ন আছে সেইখিনি জাতি জনগোষ্ঠীৰ এৰিয়াত আপোনালোকে লোকেলি আপোনালোকে ছাৰ্ভে কৰক। আচল যিখিনি তেওঁলোকে যি উন্নয়ন আছে আপোনালোকে দেখি পাব। এতিয়া বাকী আৰু ফাঁকিৰ কথাৰে উন্নয়নৰ ঢোল বাজায়, উন্নয়ন হোৱা বুলি যিটো ফটা ঢোল বাজালে মানুহখিনি গ্ৰহণ নকৰে। আৰু বিশেষভাৱে
জাতি জনগোষ্ঠীৰ মিচিং আমাৰ জাতিৰ আৰু মিচিং অঞ্চলত কিমান উন্নতি হৈছে আপুনি কালি না না মিচিং জাতি জনগোষ্ঠীৰ আজি শুনক জাতি আৰু মাটিৰ ভেটিৰ নামত হাজাৰ হাজাৰ বিঘা আজি মিচিং জনগোষ্ঠীৰ যিটো মাটিৰ অধিকাৰ মিচিং জাতি কেইটাৰ ভূমিৰ অধিকাৰ এক ছেকেণ্ড সমীৰণ অধিকাৰ এক ছেকেণ্ড মই কম জাতিৰ এই গোটেই অধিকাৰখিনি বিজেপি চৰকাৰে কাঢ়ি লৈছে আজি ভূমিহীনভাৱে নদীৰ কাণত মিচিং জনগোষ্ঠীখিনি এইখিনি কথাখিনি তেওঁলোকে বুজাৰ দৰকাৰ আছে এক ছেকেণ্ড শুনি ল'ব অভিযোগখিনি শুনিব তাৰপিছত উত্তৰ দিব এক ছেকেণ্ড বহি দিয়ক হওক প্ৰতিটো ৰাজনৈতিক দলে কওক আম আদমি পাৰ্টীয়ে কোৱা নাই ক'ব তাৰপিছত মই সেইফালে যাম বিজেপিৰ ওচৰলৈকে কওক আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী নেকি সমষ্টিৰ আম আদমি পাৰ্টীয়ে এইবাৰ প্ৰাৰ্থিত্ব দিব নেকি নিশ্চয় আমাৰ প্ৰাৰ্থী থাকিব মই প্ৰাৰ্থিত্ব প্ৰত্যাশী এতিয়া দলে সিদ্ধান্ত ল'ব কোনো আদমি পাৰ্টিৰ ইয়াত প্ৰতিনিধি নাই এই ইলেকশ্যন ইহঁতৰ কোনো ইলেকশ্যন। কিবা নাই আমাৰ মইতো মিচিং ভালকৈ জনজাতিয়ে উলিয়াই নাপাওঁ, যিধৰণে আমাৰ উন্নয়নৰ দিশত আছে বিজেপি চৰকাৰৰ লগত আছে পৰিৱেশটো ভাল হ'লে উত্তৰ ভাল হয়। বড়োচাৰে আমাৰ কথাটো মিচিং ক'ব। জনগোষ্ঠীয়ে গোটেই চুকে কোনে পকা ৰাস্তা বনাইছে আমাৰ গৰাখহনীয়া সমস্যা সমাধান ৰ'ব কি এক ছেকেণ্ড বহি দিয়ক বহি কথাটো কওক বহি কথা ক'ব দিয়ক বহি ক'বলৈ দিয়ক আচ্ছা নিজৰ দলীয় কৰ্মকৰ্তাসকলক আপোনালোকে অকণমান সুস্থিৰভাৱে থাকিবলৈ দিয়ক নিজৰ দলৰ কৰ্মকৰ্তাসকল সুস্থিৰভাৱে বহি থাকক বহক নিজৰ দলৰ কৰ্মকৰ্তাসকলক কওক নেতৃস্থানীয় লোকসকলে কওক ৰ'ব চমু নিৰ্ধাৰিত সময় থাকিব পোনপটীয়াকৈ আম আদমি পাৰ্টীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব হয় কিমান শক্তিশালী ইয়াতে না আমাৰ প্ৰায়খিনি পঞ্চায়ত সমিতি খতমেই হৈছে আমি এতিয়া বুথ কমিটি গঠনৰ কাম চলি আছোঁ লগতে আমি যে কামৰ ৰাজনীতিত বিশ্বাস কৰোঁ এই কথাটো ৰাইজক জনাবলৈ চেষ্টা কৰি আছোঁ এতিয়া কথাটো হ'ল গহপুৰত কাম একেবাৰে হোৱা নাই এই কথাটো আমি নকওঁ দুই এটাটো কাম নিশ্চয়কৈ হৈছে কিন্তু ইয়াৰ অৰ্থটো এইটো নহয় যে গহপুৰৰ গোটেইখিনি কামেই হ'ল আৰু কৰিবলগীয়া একো নাই তেনেকুৱা নহয় গহপুৰত নিৰ্দিষ্ট কিছুমান সমস্যা আছে এই সমস্যাবোৰ সমাধানত আমি প্ৰাধান্য দিব লাগিব যেনেকৈ গৰাখহনীয়া সমস্যা আছে বানপানী সমস্যা আছে এইখিনি আমি সমাধান কৰিব লাগিব মানুহে মাটিৰ পট্টা পোৱা নাই তাত আমি গুৰুত্ব দিব লাগিব আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা চাহপাতৰ মূল্য পোৱা নাই তাৰ কাৰণে আমাৰ কাম কৰিবলগীয়া আছে মৎস্যজীৱী SC সমাজখনে এতিয়া তেওঁলোকে চৰকাৰী সুবিধাখিনিৰ পৰা বঞ্চিত এইখিনি আমি গুৰুত্ব দিব লাগিব আমি দুগ্ধ উৎপাদনকাৰী বা গৰু গাখীৰ উৎপাদনৰ লগত জড়িত আমাৰ যিবোৰ আমাৰ খেতিয়ক তেওঁলোকৰ সমস্যা সমাধানত আমি ব্যৰ্থ হৈছোঁ গতিকে তেনেকুৱা ধৰণৰ বহুত কাম মানে তেওঁলোকৰ দিনত কৰিব পৰা নাই লগতে যথেষ্টখিনি গহপুৰখন সম্ভাৱনা আছে এই সম্ভাৱনাক বাস্তৱ ৰূপ দিবৰ কাৰণে স্থানীয় যিবোৰ নীতি তৈয়াৰ কৰিব লাগে এই নীতিৰ জৰিয়তে স্থানীয় বিধায়ক ডাঙৰীয়াই যি উদ্যোগ ল'ব লাগে এই উদ্যোগ লোৱাৰ ক্ষেত্ৰত তেওঁ যোৱা 10 বছৰত ব্যৰ্থ ঠিক আছে ধন্যবাদ উত্তৰ দিব এক ছেকেণ্ড বাৰু কওক নাই সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে এই কথাটো কৈছে হ'ব ক'ব এক ছেকেণ্ড মই চবকে দিওঁ সকলোৱে দি আছোঁ আপুনি ক'ব কৈছে এতিয়ালৈকে এজনকৈ তাৰপিছত ক'ব নাই মোৰ প্ৰশ্ন আছে প্ৰশ্নটো উত্তৰ দিব এক ছেকেণ্ড গহপুৰ সমষ্টিলৈ যদি চাওঁ ৰ'ব সমীৰণ মই কৈ আছোঁ তাৰপাছত ক'ব নহ'লে কোনেও কাৰো কথা নুশুনিব এক ছেকেণ্ড গহপুৰত যদি আমি প্ৰসংগ উত্থাপন কৰোঁ ইয়াতে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ হ'লে পঞ্চায়তসমূহ থাকিব লাগিব আপোনালোকৰ দখলত কিমান আছে পঞ্চায়ত আমাৰ গহপুৰত আমাৰ 34খন পঞ্চায়তে আমাৰ দখলত আছে ইয়াতে গহপুৰ নগৰত তিনিটা এনেকুৱা কি কাম যিয়ে আপোনালোকক ৰাইজে ভোট দিব বুলি ভাবে তিনিটা কাম মানে স্পষ্টকৈ তিনিটা কাম ক'ব এতিয়া চাওক আমাৰ গহপুৰত যিটো চকুলো আমাৰ গহপুৰ পৌৰসভাৰ যিটো চকুলো চট্ৰং নদীৰ বান্ধ এই চট্ৰং নদী বান্ধে আমাৰ গহপুৰ পৌৰসভাৰ ৰাইজক চকু পানী মচিবলৈ সক্ষম হৈছিল 1 নম্বৰ 2 নম্বৰ হৈছে আমাৰ গহপুৰ পৌৰসভাৰ অধীনত যিমানকেইটা ৱাৰ্ড আছে 10টা ৱাৰ্ড আছে সেই 10টা ৱাৰ্ড সামৰি আমি যাতায়াতৰ পথতে হওক বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰতে হওক আমি সকলো উপযুক্ত মানুহক AGP কংগ্ৰেছ BJP সকলো ব্যক্তিকে আমি দিবলৈ সক্ষম হৈছোঁ ঠিক আছে গতিকে কামৰ খতিয়ান দাঙি ধৰিছে বাইদেউ ক'ব এক ছেকেণ্ড আচ্ছা মহিলাসকলে ক'ব বিচাৰে সমীৰণ এতিয়াই দিব নালাগে আমি শুনি লওঁ মহিলা তাৰপিছত বিজেপিৰ মহিলাই ক'ব মহিলা আৰু মহিলাই ক'ব এক ছেকেণ্ড
এক ছেকেণ্ড, মহিলাসকল আজিৰ তাৰিখত মই সুধি আছোঁ প্ৰশ্নটো, মহিলাসকল আজিৰ তাৰিখত যথেষ্ট উৎসাহী দেখিবলৈ পোৱা যায়। বিভিন্ন আঁচনি আছে, উদ্যমিতা আঁচনি আছে, 10,000কৈ সোমালে 9 তাৰিখে আকৌ 9,000 সোমাব একাউণ্টত। গতিকে মহিলাসকলে বিজেপিক ভোট দিব বুলি ভাবে, আপোনালোকে কিয় অসন্তুষ্ট যে আজি বিৰোধীত আছে? ধন্যবাদ। প্ৰথমতে আপোনালোকক শুভেচ্ছা জনাইছোঁ। মই প্ৰথমতে চৰকাৰী পক্ষখিনিক কওঁ, আমি গহপুৰৰ বৃহত্তৰ স্বাৰ্থত উন্নতিৰ হকে মাত মাতিবলৈহে ইয়াত আহিছোঁ। আপোনালোকেও গহপুৰৰ উন্নয়নৰ কাৰণে আহিছে, গতিকে শান্তিয়ে শুনক। মই 10,000 টকাটোৰ বিষয়ে কওঁ। 10,000 টকাৰ নামত আমাৰ মহিলাসকলক 3 বছৰে চুচুৰালে। 3 বছৰে প্ৰত্যেকখন আধাৰ কাৰ্ড, বিভিন্ন ধৰণৰ পান কাৰ্ডৰ পৰা ধৰি জেৰক্স কৰাই কমেও 8-9,000 টকা খৰচ কৰাৰ পাছত ইলেকশ্যন অহাৰ কাৰণে 10,000 টকাৰ প্ৰলোভন দি কিছুমানক দিলে আৰু কিছুমানক নিদিলে। এতিয়া 1200 টকা অৰুণোদয় আজি 4-5 মাহে দিয়াই নাই। 1200 টকা অৰুণোদয়টো ৰাখি থৈ দিছে ইলেকশ্যনৰ আগত দিবলৈ, যাতে আমি মহিলাসকল ইমান মূৰ্খ নহয়। 1200 টকা মানে এদিনত 40 টকা হাজিৰা। আজি তাৰিখত 40 টকাৰ এখন ঘৰ চলে নেকি? ঠিক আছে, এইবাৰ বিজেপিৰ মহিলাই কওক। ৰ'ব বাইদেউ, না হেল্ল', আপোনালোকৰ দিনত সূতা কম্বল আৰু দেখোন ৰাজনীতি কৰোঁতে গ'ল। আপোনালোকৰ দিনত সূতা কম্বল ৰাজনীতি কৰোঁতে এতিয়া আমাৰ মানে মহিলাসকলে যি ধৰণে উন্নতি পথত আগবঢ়াই নিছে বিজেপি চৰকাৰে, আপোনালোকে সেইখিনি দেখি নেদেখা ভাও দিছে। আপোনালোকৰ নিচিনা মহিলাহে দেখিছে তেনেকুৱাখিনি, কিন্তু আমাৰ মহিলা একো কামে নাই। নমস্কাৰ, ধন্যবাদ। এইটো স্পীকাৰটো দিয়াৰ কাৰণে অশেষ ধন্যবাদ। অথনিৰ পৰা কওঁ লাগি আছিলে। আইগৰাকী আপোনাক সেৱা জনাইছোঁ। আপুনি একো দেখা নাই, আমাৰ অকল ভোটকেইটা দেখিছে। আপোনাক সেৱা জনাইছোঁ। আপুনি অন্ধ, আপুনি চশমা পিন্ধক। আপুনি ভোটৰ লোভত বুলি কৈছে। এখন ঘৰত যেতিয়া 1250 টকাটো এজন যেতিয়া দুখীয়া মানুহৰ ঘৰত পায়, তেতিয়াহে অনুভৱ কৰিব কি হয়। উদ্যমিতা আঁচনি 10,000কে পোৱা মহিলা আমাৰ বহি আছে পিছফালে। সেই মহিলাসকলক সোধক, 10,000 যদি হাঁহ কুকুৰা ছাগলী কিনা নাই, আপোনাৰ পকেটৰ পৰা কাৰোবাক 10 টকা দি পাইছেনে? ৰাজনীতিৰ নেতা হ'বলৈ আহিছে। আপোনালোকে নিজৰ টোপোলা ভৰাব অংক কৰে, সদায় সূতা কবলৈ ৰাজনীতি কৰে। আজি আমি একাউণ্টে দিওঁ, কাৰোবাৰ দালালি কৰি পইচা নাখাওঁ। সেইটো কাৰণে আপোনালোকে আজি নেতা বিচাৰি ফুৰিবলগীয়া হৈছে, যাকে তাকে বিচাৰি আনিবলগীয়া হৈছে। হ'ব, ঠিক আছে বাইদেউ, উত্তৰ দিছে। এক ছেকেণ্ড। এই বাইদেউগৰাকীয়ে TMPKৰ প্ৰসংগটো উত্থাপন কৰিব বিচাৰিছে। কৈ লওক, যদি মিছা তেতিয়া TMPKৰ আমাৰ প্ৰতিনিধিগৰাকীয়ে উত্তৰ দিব, তেতিয়া কথাখিনি আমি বুজি পাম সহজতে। কিয় কি মিছা কথা কৈছিলে? তেখেতে কৈছে যে মিচিং জনগোষ্ঠীৰ লোকসকলৰ ইয়াতে উন্নতি হৈছে, পূৰ্বৰ চৰকাৰৰ তুলনাত বিজেপিয়ে বহুখিনি কাম কৰি দিছে। কিয় মানি নলয় কথাটো? এই কথাটো এইকাৰণে মই মানি ল'ব নোখোজোঁ। যিটো TMPK ল'ৰা বুলি কৈছে, সেইজন আমি TMPK বুলি তেওঁক নাজানো, তেওঁক আমি বিজেপি বুলি জানো। আৰু তেখেতৰ ঘৰৰ পৰা কামদালৈ যোৱা ৰাস্তা, তেখেতৰ ঘৰৰ সন্মুখৰ পৰা কামদাললৈ যোৱা যিটো ৰাস্তা, যি অৱস্থা, তেখেত সেইটো ৰাস্তা দি আহি আছে। আৰু এটা কথা, মিচিঙৰ কথা কৈছে। আজি মই আঙনিবাৰীলৈ গৈছোঁ, যিটো আঙনিবাৰী ৰাস্তা মই ভিডিঅ' লৈ আনিছোঁ, সেইটো আজি দেখুৱাবৰ কাৰণে। যিটো কলা বোমা ৰাস্তা, তাত আৰ্ট কোনো ধৰণৰ হোৱা নাই। ক'ত মিচিং আৰু মিপাক। আৰু এটা কথা, আজি আলি আই লৃগাঙৰ বন্ধ দিয়া নাই। আজি মানে আপোনাৰ কি ফিক্স শিডিউল দিয়া নাই। আজি TMPK কি কাৰণত মিচিঙৰ কাৰণে উন্নতি হৈছে বুলি কৈছে। আজি জনজাতি বিৰোধী সেই চৰকাৰ। আজি আপোনাৰ আঞ্চলিক পঞ্চায়তখন আমাৰ জনজাতি ৰিজাৰ্ভেশ্যন আছিল। আজি বাইদেউ, আপোনালৈ মই অনুৰোধ জনাইছোঁ, আপোনাক মাতি হিচাপে অনুৰোধ কৰিছোঁ। আপুনি কংগ্ৰেছৰ কাৰ্যকালত দুবাৰকৈ জিলা পৰিষদৰ সদস্য হৈছিলে। আপুনি আমাৰ মিচিং ঐতিহ্য অঞ্চলত শিলগুটি এটা পেলোৱা নাছিলে। উন্নয়ন যথেষ্টখিনি হৈছে। আমাৰ মাতাউৰি নিৰ্মাণ হৈছে, খহনীয়া নিৰ্মাণ হৈছে, জিঅ' বেগৰ ব্যৱস্থা কৰা হৈছে। মিচিং ঐতিহ্য অঞ্চলত যথেষ্টখিনি কাম হৈছে। আপোনাৰ এক মিনিট, হ'ব, ঠিক আছে। বাইদেউ কংগ্ৰেছীসকলক শুনিব দিয়ক। তেখেতে কৈছে TMPK বিজেপি বুলি। আমি বিজেপি নহয়, TMPK সদায় সত্য কথাখিনি কম। কেৱল TMPK মিচিং জনগোষ্ঠীৰ প্ৰতিনিধি কৰা নাই,
গহপুৰ অঞ্চল অসমবাহীৰ কাৰণে আমি মাত মাতি আহিছো হ'ব, ঠিক সৰ্বাংগীন আছে। উন্নয়ন আমাৰ অঞ্চলত হৈছে ঠিক আছে আমি বিজেপি জিন্দাবাদ সদায় কৈ থাকিম আপোনালোকৰ কংগ্ৰেছৰ নিচিনা দালাল পাৰ্টিক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ কংগ্ৰেছ দালাল হয় কংগ্ৰেছৰ উন্নয়ন মিচিং ঐতিহ্য অঞ্চলত এটা চিন্তা কৰি দিয়ক আপুনি দূৰতে জিলা সমস্যা আছে যোৱা বিগত 10 বছৰে সেই সমস্যা সমাধান নহল লগুটি যিখন বিজেপি তেওঁলোকে অহা যোৱা কৰিছে আমি গৈ দেখিছো আপোনালোকে চাব পাৰে লগুটি 20খন কিন্তু আজিলৈকে নহল আজি তেওঁলোকে বিজেপি এজেণ্ট নিচিনাকে টিএমপি কে নেতাই কথা কৰিছে এইটো ধিক্কাৰ জনাইছো যে এনেকুৱা হ'ব নালাগে ঠিক আছে অভিযোগ প্ৰতি অভিযোগ ৰ'ব 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 কাজিয়া ৰ'ব 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 এক ছেকেণ্ড কাজিয়া পেচাল নকৰিব এক ছেকেণ্ড হ'ব 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 এক ছেকেণ্ড বহি লওক আৰামছে কথাখিনি উত্তৰ দিয়ক আৰামছে বহি লওক বহক অনুগ্ৰহ কৰি বহি দিয়ক নিজৰ দলৰ মানুহখিনিক বহাই দিয়ক আপোনালোকে বহি লওক কথাখিনি যুক্তি সহকাৰে ক'ব বহি ক'ব আমি সকলোৰে ওচৰত গৈ আছোঁ যিসকলে কোৱা নাই এইফালে বহি দিয়ক আমি নিৰ্ধাৰিত সময়ত 2 মিনিট সময়ত সকলোৰে ওচৰত গৈ আছোঁ ঠিক আছে আপোনালোকৰ চেনেলটোক নমস্কাৰ জনাইছোঁ আচলতে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ ইংলেণ্ডৰ ৰাণীৰ হতুৱাই পাকিস্তানৰ পৰা বিশেষ চশমা আনি কংগ্ৰেছী তেখেতৰ চামচাসকলক দিছে সেইকাৰণে তেখেতসকলে উন্নয়ন নেদেখে বিশেষ চশমা পাকিস্তানৰ পৰা আনি দিছে গৌৰৱ গগৈ তেওঁলোকক সেইকাৰণে উন্নয়ন তেওঁলোকৰ চকুত নপৰে গতিকে গহপুৰ সমষ্টিত তথা গোটেই অসমখনত যি ধৰণে উন্নতি হৈ গৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে গোটেই অসমখন আগবাঢ়ি গৈ আছে উৎপল বৰা ডাঙৰীয়াৰ নেতৃত্বত গহপুৰত যেনেদৰে উন্নতি হৈ আছে সেই উন্নতিখিনি তেওঁলোকে নেদেখে কাৰণ তেওঁলোকৰ দিনৰ যি দালাল ৰাজ আছিলে সেই ৰাজখিনি তেওঁলোকে কৰিবলৈ নোপোৱা হ'ল সেইকাৰণে তেওঁলোকে ইয়াত হেৰি কৰিব আহিছে গতিকে তেখেতসকল ইয়াত নিশ্চিন্ন হ'ব উৎপল বৰা ডাঙৰীয়াৰ নেতৃত্বত গহপুৰ সমষ্টি উন্নয়নৰ শিখৰলৈ যাব ঠিক আছে আকৌ এবাৰ উৎপল বৰাই বিধায়ক হ'ব বুলি দাবী কৰিছে কাৰণ উন্নয়ন হৈছে পূৰ্বৰ সময়ছোৱাত উন্নয়ন নহ'ল দালাল ৰাজৰ কথা হৈছে কওক এতিয়া উত্তৰটো দিয়ক কওক কংগ্ৰেছৰ দিনত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ কথা কোৱা বৰ্তমানৰ চৰকাৰে বিশেষকৈ আপোনালোকে এতিয়া বিজেপি নাই কংজেপি বুলি কয় আপোনালোকে কংগ্ৰেছৰ সম্পূৰ্ণ মানুহখিনিলৈ আজি কংজেপি আৰু বিজেপি আজি আপোনালোকে 15 বছৰে উৎপল বৰা ডাঙৰীয়াই কংগ্ৰেছত থাকি যিকেইজন দুৰ্নীতি কৰিলে সেই দুৰ্নীতিৰ এই 15 বছৰ তেওঁলোকে হিচাপ দিব পাৰিব নেকি আৰু যি উন্নয়নৰ কথা কোৱা হৈছে এই উন্নয়নৰ হিচাপ কংগ্ৰেছত থকা গোটেইখিনি কংজেপি আজি খুকি আমি বিজেপিৰ লগত যুঁজিবলগীয়া হোৱা নাই আমি কংজেপিৰ লগত যুঁজিবলৈ আমি প্ৰস্তুত হৈ আছোঁ ঠিক আছে ধন্যবাদ এজনকে কওক সকলোৱে ক'ব পাৰিব এক ছেকেণ্ড ৰ'ব এইবাৰ নমস্কাৰ প্ৰথমে আমি সকলোকে আন্তৰিকতে স্বাগতম জনাইছোঁ আপোনালোকৰ চেনেল আহি গহপুৰৰ শ্বহীদ নগৰীত উপস্থিত হোৱাৰ বাবে আজি গহপুৰৰ কেৱল ইয়াত কেৱল বিকাশ হৈছে প্ৰথম কথা ক'বলৈ গ'লে গহপুৰ সমষ্টিত এটা দিন আছিলে গহপুৰ অসমৰ পৰিৱেশত যদি আমি চাওঁ তেতিয়া আমি দেখিম এটা চৰকাৰী চাকৰিৰ বাবে বহু নিবনুৱাই বহুত কষ্ট স্বীকাৰ কৰিব কিন্তু আজি বহুত আমাৰ দৰে নিবনুৱাই আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে আগবাঢ়ি যাব পাৰিছে স্বাৱলম্বিতা হ'ব পাৰিছে 1 টকা ঘুষ নোখোৱাকৈ এইখন কেৱল বিজেপি চৰকাৰ কি পজিটিভিটি দিশ নহয় ঠিক আছে এই কথাটো কওক আমাৰ বিধায়কগৰাকীৰ কথা কৈ আছোঁ এটা সময় আছিলে যি সময়ত গহপুৰত উন্নয়ন নাছিলে কিন্তু আজি গহপুৰত আপুনি যি স্থানতে চাই কেৱল উন্নয়নে আৰু আছে ন আপোনালোকৰ আৰু আছে নহয় তাত যদি কোনোবা যুৱক আছে কওকচোন এই কথাটো মই উত্তৰটো দি লওঁ এজন যুৱকে কওক যে আজিকালি নিবনুৱা সমস্যাটোৰ ক্ষেত্ৰত যথেষ্ট আগত কোৱাৰ আগতে যিহেতু প্ৰশ্ন উত্তৰ দিয়াটো আমাৰ কাম প্ৰশ্নৰ উত্তৰ হৈ গ'ল জিলা পৰিষদৰ এজন মেম্বাৰে এটা কথা কৈছিল গৌৰৱ গগৈ পত্নীয়ে পাকিস্তানৰ পৰা চশমা আনি দিয়ে ইয়াৰ কাৰণে আমি দেখা নাই মই আপোনাক সেই কথাটো ক'বলৈ গৈছোঁ যদি গৌৰৱ গগৈ পাকিস্তান এজেণ্ট আছিল তেনেহ'লে পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ সংসদত বহি কিয় দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক চকুত হৈ কথা কৈছিল কিয় তেখেতক আজি পৰ্যন্ত এৰেষ্ট কৰিব নোৱাৰিলে কিয় তেখেতক ইণ্ডো ফিলিপাইন মৈত্ৰী সংঘৰ
সভাপতি পাতি দিলে কিয় ক'ব এবাৰ পৰা নাই? তেওঁলোকে এৰেষ্ট কৰি দেখাওক গৌৰৱ গগৈক এৰেষ্ট কৰি দেখাওক আমি চেলেঞ্জ দিছো গৌৰৱ ঠিক গগৈ আছে, এৰেষ্ট কৰক কংগ্ৰেছে উত্তৰ দিছে আপোনালোকৰ মুখ্যমন্ত্ৰীতকে ৰ এজেঞ্চি যিমান মানুহবিলাক আছে আপোনালোকৰ মুখ্যমন্ত্ৰীতকে চব ৰ এজেঞ্চি মানুহবিলাক মুখ্যমন্ত্ৰীতকে কম পঢ়া শুনা কৰা নেকি? ঠিক আছে ঠিক আছে ঠিক আছে এটা কথা কওক এতিয়া এই যে যুৱ প্ৰজন্মৰ সংস্থাপন পোৱা বুলি কৈছে এই কথাটো কোনোবা যুৱকে ক'ব পাৰে এই কথাটো নহয় নেকি এতিয়া ঘোষ নিদিয়াকৈ চাকৰি পোৱা বুলি কৈছে এয়া উন্নয়ন নহয় নেকি কোনোবা যদি উত্তৰ দিয়ে দিয়ক সমীৰণ এইফালে যাব লাগে এজন যুৱকে কওক যে কেলেংকাৰী নোহোৱাকৈ চাকৰি পাইছে আৰু তাক লৈ যুৱ প্ৰজন্ম সুখী মই প্ৰথমতে শুনি লওক এতিয়া। ইয়াত যিসকল কৰ্মী উপস্থিত হৈছে হয়, তেওঁলোকক হয়। ক'ব বিচাৰিছোঁ কংগ্ৰেছৰ দিনত কি কৰিছে কংগ্ৰেছে যেতিয়া স্বাধীন পাইছিলে তেতিয়া কংগ্ৰেছৰ একোৱেই নাছিলে তেনেকুৱা এটা সমস্যাত তেনেকুৱা এটা পৰিৱেশত গাঁৱত প্ৰতিটো গাঁৱত কংগ্ৰেছৰ দিনত স্কুল হ'ল কংগ্ৰেছৰ ইউনিভাৰ্চিটি আজি ইয়াত যিখিনি উপস্থিত হৈছে গোটেইবিলাক কংগ্ৰেছৰ দিনত বনোৱা স্কুল কলেজ ইউনিভাৰ্চিটিত পঢ়া আজি যদি কংগ্ৰেছে গাঁৱে গাঁৱে স্কুল নবনোৱা হ'লে আজি যদি গাঁৱে গাঁৱে কংগ্ৰেছে স্কুল নবনোৱা হ'লে আমি 26ৰ ইলেকশ্যন নৰেন্দ্ৰ মোদীয়ে বনোৱা লেট্ৰিনত আমি ভোট দিবলগীয়া হ'লে হয় ঠিক হয়নে নহয় ৰাইজ ঠিক আছে হ'ব। আৰু মই ইয়াতে TMPকে বুলি তেওঁলোকে পৰিচয় দি পেলাই প্ৰশ্ন উত্থাপন কৰিছে আজি 2.5 বছৰ হ'ল মিচিং অট'নমাছ কাউন্সিলক কিয় ইলেকশ্যন পাতিব পৰা নাই তেওঁলোকে যদি মিচিং অট'নমাছ কাউন্সিলটোক TMPকে যদি বিজেপি সমৰ্থনত আছে তেওঁলোকে কিয় 2.5 বছৰ হ'ল 2023 চনৰ ছেপ্টেম্বৰ মাহত ইলেকশ্যন হ'ব ঠিক আছে, প্ৰশ্নটো কৰিছে, কিয় উত্তৰ দি TMPকে দিম। ইলেকশ্যন পাতিব পাৰে হ'ব এইফালে ক'ব তাৰপিছত আকৌ ক'ব আপোনালোকে তাৰপাছত আকৌ কংগ্ৰেছে ক'ব প্ৰথমতে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ মই আমাৰ কংগ্ৰেছৰ দুজন বন্ধু মই দেখি আছোঁ ৰিপুণ বৰা যেতিয়া ইয়াত বিধায়ক আছিলে আমি লখিমপুৰৰ পৰা ৰাতি 10টা বজাত আহোঁতে আপোনাক ঘৰত থ'বলৈ যাওঁতে ভয়ত আপুনি পেপা লাগি থাকোঁতে আপোনাৰ তাত ৰাস্তা নাছিল দলং নাছিল আমি গাড়ীৰে দলঙৰ ইপাৰে থৈ আপোনাৰ ঘৰৰ মানুহক টৰ্চ লাইট লৈ আহি ৰাতি ঘৰলৈকে থৈছিলোঁ এতিয়া আজি সেই ৰাস্তাখন পকী ৰাস্তা হ'ল পকী দলং হ'ল এইটো ডেভেলপমেণ্ট নহয় নেকি এইটো কথা আপুনি মনত ৰাখিব আৰু এটা কথাই আমি ক'ম আমাৰ তিনিটাই মূল মন্ত্ৰ অসমত অবকা বাৰ অগলা বাৰ 1 লাখ পাৰ অগলা বাৰ 1 লাখ পাৰ আমি 1 লাখ ভোট পাই আকৌ উৎপল বৰাক আমি গুৱাহাটীলৈ পঠিয়াই দিওঁ ঠিক আছে ৰ'ব এক ছেকেণ্ড কোনে ক'ব আপুনি ক'ব বিচাৰিছে নাই আমি সুধি লৈছোঁ উৎপল বৰাৰ কথাটো কৈছে বিজেপি নিশ্চিত যে উৎপল বৰাই টিকট লাভ কৰিব আৰু তেওঁলোকক বিজয় সাব্যস্ত কৰিব আপোনালোকৰ কংগ্ৰেছৰ প্ৰতিনিধি কিমান শক্তিশালী হ'ব কিমান প্ৰত্যাহ্বান জনাব উৎপল বৰাৰ বিৰুদ্ধে ধন্যবাদ মই আপোনালোকৰ চেনেলক সকলো কৰ্মকৰ্তালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ বিজেপিৰ হাতত উপযুক্ত পাৰ্টি নাই বাৰে বাৰে যিটো শিয়ালৰ ডিঙিত মঙহৰ ভাৰখন বান্ধি দিবলৈ বিচাৰিছে তেওঁলোকৰ পাৰ্টি আৰু ইয়াত এই গহপুৰ সমষ্টিত এজন খাৰা কৰিব নোৱাৰিলে গতিকে মই এইটো কথা ক'বলৈ বিচাৰিছোঁ কেৱল মাত্ৰ বিধায়কৰ ডেভেলপ হৈছে তাৰ বাহিৰে আমাৰ কাৰো ডেভেলপ আমি দেখিবলৈ কি বিধায়কৰ কি ডেভেলপ হৈছে আপোনালোকে চাওক আজি গহপুৰ সমষ্টি মিছামাৰীৰ পৰা ধৰি তেল ডিপু ৰিজৰ্ট ফেক্টৰীকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাশে তেওঁৰ মাটি আৰু সম্পত্তি যি বিধায়কৰ 10 বছৰ আগলৈকে কংগ্ৰেছৰ নেগুৰত ধৰি তেওঁ ঘূৰা পকা কৰিছিলে সেইজন লোকৰ আজি চাৰিওফালে মাটি আৰু সম্পত্তিৰ পাহাৰ এই ভয়ংকৰ অভিযোগ উঠিছে বিধায়কগৰাকীৰ বিৰুদ্ধে বিধায়কক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে তেখেতে জানে নাই বিধায়ক যেতিয়া জন্ম হৈছিলে মুখত সোণৰ চামুচ লৈ জন্ম হৈছিলে বিধায়ক যেতিয়া জন্ম হৈছিলে তেওঁক এম্বেচাডৰ লৈ এম্বেচাডৰ নতুন কিনি আনি তেওঁক লগত লৈ আহিছিলে তেনেকুৱা বিধায়কৰ কথা ক'বলৈ আহিছে তেওঁ যদি ঠিকাদাৰ হৈ থাকিলেহেঁতেন ইয়াতকৈ বেছি উন্নতি কৰি দেখুৱালেহেঁতেন তেওঁলোকে দালালি কৰিব পৰা নাই কাৰণে আজি বিধায়কৰ ওচৰত আঙুলি ধৰি ইয়াতে মই এষাৰ কথা কওঁ আমি ৰিপুণ বৰা গাঁৱৰ মানুহ হয় মই কথা এটা কওঁ আপোনালোকক আমাৰ গহপুৰলৈ আদৰণি জনাইছোঁ আজি যে কৈছে কংগ্ৰেছে উন্নতি কৰিছিলে এসময়ত কংগ্ৰেছে উন্নতি কৰিছিলে ৰিপুণ বৰাৰ গাঁৱৰ নিচেই কাষত এখন গাঁও আছিলে দেনাবৰী গাঁৱৰ ৰাস্তাটো যেতিয়া তেওঁৰ লগত খাটি খোৱা মানুহখিনিয়ে বিচাৰি যাওঁতে তেওঁ কয় যে সেইটো গৰু চৰা বাট সেইটো নিদিয়ে কিন্তু উৎপল বৰা অহাৰ লগে লগে সেইটো ৰাস্তা হ'ল এতিয়া অলৰেডি সেইটো ৰাস্তা আপোনাৰ ঠাই মাজে মাজে গোটেই ৰাস্তা হৈছে একদম আপোনাৰ নলবাৰীলৈকে আৰু ইয়াতকৈ আমাক আৰু কি লাগে উন্নয়ন গহপুৰততো উন্নয়ন হৈয়ে আছে এয়া কি চকুৰে দেখা নাই নেকি মানুহবিলাকে
আমাৰ যিটো বৰ্তমানে এইটো মাগনিটো পাকেন ৰোড কানেক্টেড এইটো ইমানখিনি আমি ৰিপুণ বৰাৰ দিনত এপ্লিকেশ্যন দি বাগৰি গৈছোঁ। আজি উৎপল বৰা এখন দিনতে অহাৰ লগে লগে আমাৰ এতিয়া PW হৈ গ'ল। তাৰপিছত আমাৰ যিটো আমাৰ বৰ্তমানী গাঁৱত এতিয়া END কাম চলি আছে 27 কোটি টকা। এতিয়া আমাৰ আপোনালোকে যাওক, এতিয়া কংগ্ৰেছৰ পাৰ্টি কি চলা নাই আমাৰ বৰ্তমানে এতিয়া ক'বই নালাগে কি উন্নতি হৈছে। চকু মেলি চাওক। অৰাজনৈতিক সংগঠনে কোৱা নাই। আপুনি চাওক, মই বহুত ভিতৰীয়া অঞ্চলৰ লোৱা, মই নিগমৰ লোৱা, কিন্তু যোৰহতীয়া পৰা যিটো দৈমালু হৈ আলুপাৰা হৈ যিটো এয়াৰপৰ্টলৈ গৈছে সেইটো উৎপল বৰাই দিয়া PWD ৰাস্তা। আৰু শুনক, ICDS যিবিলাক অংগনবাদী ঘৰ মডেল ইমান ধুনীয়া ধুনীয়া বিজেপিয়ে বনাইছে, উৎপল বৰাই বনাইছে। আমি আমি ৰাজনীতি বা এটা ৰাজনৈতিক সংগঠন হিচাপে দুআষাৰমান কথা ক'ব বিচাৰিছোঁ। আমি এটা অৰাজনৈতিক দল হিচাপে, জাতীয় সংগঠন হিচাপে দুআষাৰমান কথা ক'ব বিচাৰিছোঁ। আজি আমি গহপুৰখনৰ কথা ক'ব বিচাৰিছোঁ। ৰাজনৈতিক প্ৰেক্ষাপট ৰাজ্যত বা দেশত যিয়েই নহওক, কিন্তু গহপুৰখনৰ কথা আপুনি চাওক। আমি আজিৰ পৰা 21 চনত যেতিয়া অসম লাইফ আহিছিল তেতিয়াই দাবী কৰিছিলোঁ গহপুৰত আজি এখন কনকলতা বিশ্ববিদ্যালয় হ'বলৈ গৈ আছে। আজি এই বিশ্ববিদ্যালয়খন হ'লে ৰাজনৈতিক দল নহয়, প্ৰতিজন গহপুৰীয়া ঘৰৰ আপোনালোকৰ সন্তানে পঢ়াৰ সুযোগ পাব আৰু ঠেলাৱালা ৰিক্সাৱালাৰ পৰা প্ৰতিজনে ইয়াৰ পৰা লাভান্বিত হ'ব। হ'ব, ঠিক আছে, হ'ব। অৰাজনৈতিক সংগঠনে কৈছে এবাৰ, তাৰপিছত কংগ্ৰেছে হ'ব। ৰ'ব, তেওঁলোকে ক'ব লাগিব। অৰাজনৈতিক সংগঠনক ক'ব লাগিব। আজিলৈকে শ্বহীদ নগৰী গহপুৰ আৰু শ্বহীদ নগৰী গহপুৰৰ ইতিহাস আছে অসমৰ প্ৰেক্ষাপটত। আৰু অসমৰ প্ৰেক্ষাপটত শ্বহীদ নগৰী যি আজি নিৰ্বাচনৰ আগমনত যি ৰণশংকাৰ বাজিছে বা বিভিন্ন নিউজ চেনেললৈ আহি পেলাই আমাৰ কংগ্ৰেছৰ হওক, বিজেপি হওক বা অৰাজনৈতিক সংগঠনৰ যি এটা টক শ্ব' লৈছে, গতিকে এটা কথা ক'ব বিচাৰিছোঁ, শ্বহীদ নগৰী গহপুৰ এইটো পৰিৱেশ নহয়। আমি সকলো গহপুৰীয়া। প্ৰথম কথা আমি গহপুৰীয়া। আমি কাইলৈ নিৰ্বাচন হ'ব, আজি আমি হাই কাজিয়া কৰি ডেভেলপ নহয়। আমাৰ কথাত আমি সকলোৱে মিলি থাকিব, নিৰ্বাচন মিলি থাকিব লাগিব। এতিয়া কথাটো হ'ল অনুসূচত ক'বলৈ দিয়ক। এতিয়া কথাটো হ'ল, যদি মই অনুসূচত ছাত্ৰ সন্থাৰ প্ৰতিনিধিত্ব কৰিছোঁ, জিলা সভাপতি এটা কথা ক'ব বিচাৰিছোঁ, ডেভেলপ হৈছে, উৎপল বৰাই উন্নয়ন কৰিছে, কিন্তু কথাটো হ'ল অনুসূচত যদি উন্নয়ন হৈছে, উৎপল বৰা ডাঙৰীয়া ডেভেলপ কৰিছে, কিন্তু সঁচা কথা স্বীকাৰ কৰিছোঁ, কিন্তু উন্নয়ন অনুসূচী বসতিপূৰ্ণ অঞ্চল উন্নয়ন পোৱালে উন্নয়ন শেষ হৈ গৈছে। কিয়? আজি তাৰিখত অনুসূচী বসতিপূৰ্ণ অঞ্চলৰ মই নাম কৈ দিব পাৰোঁ চকুৰ সন্মুখত। যিসকল আপোনালোকে চাইছিলোঁ, আমাৰ জিলাৰ ওপৰত এটা মন্তব্য ৰাখিছিলে, তেতিয়া এজন ব্যক্তিয়ে কৈছে ডেভেলপ হৈছে, আদৰ্শ গাঁও স্বীকৃতি দিছে। ঠিক আছে, আদৰ্শ গাঁও স্বীকৃতি দিছে, কিন্তু আদৰ্শ গাঁও স্বীকৃতি পোৱাৰ ক্ষেত্ৰত ডেভেলপমেণ্ট কথা কি কৰিছে? অকল নামটোৱে কাম কৰিব নেকি? ৰ'ব আৰু আছে। অনুসূচিত বসতিপূৰ্ণ অঞ্চলৰ ৰলা দানি গাঁৱত দলং নাই, ৰাস্তা পদূলি নাই, স্কুলত এজন শিক্ষকে ছাত্ৰ ছাত্ৰী পঢ়ায়, ইফালে আমাৰ কুঁহিমাৰি দুকুটি মুখ বৰমাজান দানি গাঁও। ৰ'ব, ক'বলৈ দিয়ক। শুনিব কিয় নিবিচাৰে? আপুনি ইয়াতে কৈ যাওক। উন্নয়নৰ ক্ষেত্ৰত আমাৰ গহপুৰত ইতিহাস নহয়, গহপুৰৰ ইতিহাস আছে, শুনিব ধৈৰ্য সহকাৰে আলোচনা লওক। ঠিক আছে, ধন্যবাদ। নিবনুৱা সমস্যাৰ কথা কয়, এডুকেটেডত 8% পৰা ধৰে। আজি অসমখনত এডুকেটেড বস্তা লাখ নিবনুৱা এবছৰত ওলায়। এবছৰত অনুসূচিত নামৰ চাকৰি দিয়ে 16টা। কোনো ডেভেলপমেণ্ট নহয়, অনুসূচিত জাতিক শোষণ কৰিছে। বিজেপিয়ে ক'ব এটা কথা কওঁ, এজন ব্যক্তিয়ে ক'লে যে নিকাভাৱে নিযুক্তি প্ৰক্ৰিয়া কৰিছে। হয়, নিকাভাৱে নিযুক্তি দিছে, কিন্তু কথাটো হ'ল সাংবিধানিক সংৰক্ষণৰ ব্যৱস্থা কিয় নকৰিলে, কিয় ফল' নকৰিলে সংৰক্ষণ? ঠিক আছে। কথা হ'ল কি, আমি গহপুৰীয়া বুলি অসমবাসীক ক'বলৈ হ'লে, গহপুৰীয়া বুলি ক'বলৈ হ'লে প্ৰথম কথা স্বীকৃতি দিব লাগিব শ্ৰদ্ধাৰ গণেশ কুণ্ডু ডাঙৰীয়াক। আমি গণেশ কুণ্ডু ডাঙৰীয়াক স্বীকৃতি দিব লাগিব গহপুৰীয়া বুলি, প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি, আমি গহপুৰ মহকুমাটো ঘোষণা কৰিছে গণেশ কুণ্ডু ডাঙৰীয়াই। গতিকে তেখেতে আমি গহপুৰীয়া বুলি স্বীকৃতি আমাক দি থৈ গৈছিল। আমি সাহসৰে বুকু ফিন্দাই ক'ব পাৰোঁ আমি গহপুৰীয়া বুলি ক'ব পাৰোঁ, যাৰ কাৰণে গণেশ কুণ্ডু ডাঙৰীয়াক আমাৰ কাৰণে শ্ৰদ্ধাৰ পাত্ৰ। দ্বিতীয় কথা, তেখেতৰ সুযোগ্য সন্তান শংকৰ ফুৰুজোন ডাঙৰীয়া। দ্বিতীয় কথা। তৃতীয় কথা হ'ল কি, আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াক যিখন চৰকাৰে আজি এখন ন্যায় নাপালে, ইয়াত আৰু কিবা লাগে এতিয়া কৰিব পাৰিব নেকি? কওক আপুনি। হ'ব, এতিয়া কওক, এতিয়া বিজেপিয়ে কওক। ৰ'ব, একচেন ক'বলৈ দিয়ক। বিজেপি দলৰ মানুহবিলাক গহপুৰ সমষ্টিটো উন্নতি হৈছে বুলি ভাবিছে,
বড় এলেকাবিলাকত সোমাই চাওক ৰাস্তা পদূলি ক'ত আছে আকৌ এখন কথা কৈ আছে আমাৰ উৎপল বৰা ডাঙৰীয়াই ঐ বিটিআৰত সোমালে বুলি তাৰপিছত 12,500 টকীয়া 10,000 টকীয়া এইবিলাক পুৰা কাটি মিলাই সভা বনাই দিছে উন্নত ক'ত স্কুল স্টেডিয়াম ৰাস্তা পদূলি কৰবা কোন দেখোন ৰ'ব এক্সেন বহি লওক আৰামছে বহি নাই এক্সেন বহি লওক নহয় দাদা এটা বিষয় আমাৰ কংগ্ৰেছী এজন যুৱকে কৈ আছে যে টিএমপি কবলৈ নোপোৱাত ইহঁতে দাদাগিৰি কৰিবলৈ ওলাইছে ইহঁতক কবলৈ ভাষা নাই উন্নয়নৰ বাদে বিজেপি চৰকাৰত কি গতি বিৰোধীয়ে কোৱা কথাটো সম্পূৰ্ণ অসত্য মিছা অবান্তৰ আৰু অবাঞ্ছিত আজি শ্বহীদ নগৰী গহপুৰবাসী ৰাইজে শৈক্ষিক সাংস্কৃতিক আৰু সামাজিক দিশত যথেষ্ট গুণৱান সম্পন্ন সমষ্টি ৰাইজ আজি যদি গহপুৰত কংগ্ৰেছৰ দিনত সিমানে উন্নয়ন হৈছিলে কিয় ৰিপুণ বৰাই আজি গহপুৰ সমষ্টি এৰি বৰচলাত কিয় ইলেকশ্যন খেলিবলৈ গৈছে যদি কংগ্ৰেছৰ দিনত ইমানে উন্নত কংগ্ৰেছ গহপুৰ সমষ্টিৰ সম্পূৰ্ণ বিজেপিৰ কাৰণে কোনো ব্যক্ত নহয় চাহ জনগোষ্ঠীৰ লোকসকল আছে ইয়াতে আদিবাসী লোকসকল কি হৈছে কি কৰিছে চৰকাৰে উন্নতি চাবৰ কাৰণে আমাৰ বাগানলৈ আহি যাওক যোনে উন্নতি চাব পোৱা নাই আজি তাৰিখলৈকে কিয়নো 70 বছৰ ধৰি বাগানত একমাত্ৰ মদৰ টোপালৰ বাহিৰে কংগ্ৰেছে একো দিয়া নাই প্ৰথম কথা তাৰ পাছা আজি মডেল স্কুল চাবৰ কাৰণে যদি আহিব লাগে আহক বাগানলৈ আজি চাই পেলাই দেখাওঁ আমি লগতে বাগানত ৰাস্তা ঘাট চাবলগীয়া আছে ৰাস্তা ঘাট চাবৰ কাৰণে আহক বাগানত আমি উন্নতি দেখাম বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব চৰকাৰৰ জৰিয়ে যিটো নেকি আমাৰ উন্নতি হৈ আছে লগত মাটিৰ যিটো নেকি পট্টা সেই পট্টা 13 তাৰিখে অলৰেডি অনুমোদন হ'ব তাৰ কাৰণে আপোনালোকক মই অনুৰোধ জনাইছোঁ যাতে চাব লগতে আৰু অন্যান্য আছে মই প্ৰথমে মানে আপোনালোককো নমস্কাৰ জনাইছোঁ আৰু আমাৰ চবক নমস্কাৰ জনাইছোঁ মই এটা কথা কওঁ আজি 200 বছৰ ধৰি আমি চাহ বাগানত কাম কৰা মানুহ আমাৰ অসমত আছোঁ এটা কথা কওঁ কংগ্ৰেছ এটা সময়ত চাহ বাগিচাত কাম কৰা মানুহ কংগ্ৰেছৰ বাহিৰে বেলেগ কাকো ভোট দিয়া নাছিল কিন্তু সেই কংগ্ৰেছে বাগানক কি ধৰণে অত্যাচাৰ কৰিছে আমি জানো হ'ব ঠিক আছে এতিয়া কংগ্ৰেছক ক'ব দিয়ক বাগানৰ কথাটো কৈছে এক্সেন ৰৈ লওক ৰ'ব এতিয়া আপোনালোকে পিছুৱাই যাওক উত্তৰটো ক'ব দিয়ক কথাটো কোনটো দুটা কথা মই কৈছোঁ বাগানৰ নহয় মই বাগানৰ হৈ পেলাই মই ক'ব নোৱাৰোঁ মই দুটা কথা কৈছোঁ দুটা বিজেপি চৰকাৰৰ বৃহৎ মই ৰেলীৰ কথা কৈছোঁ এটা জুবিন দাৰ ন্যায় বিচাৰি যাত্ৰা কৰা চৰকাৰে আৰু দ্বিতীয়টো যদি ইমানেই ভাল কাম কৰিছে তেনেহ'লে আজিৰ তাৰিখত কিয় ন্যায় আশীৰ্বাদ যাত্ৰা কৰিবলগীয়া হৈছে যদি চৰকাৰে জুবিন কাম কৰিছে আশীৰ্বাদ যাত্ৰা কৰিবলগীয়া কিয় হৈছে ইলেকশ্যনত ন্যায় নাপায় তাৰ প্ৰত্যুত্তৰ কিন্তু চৰকাৰে আমি যিজনে চাহ জনজাতি প্ৰতিনিধিত্ব কৰিছোঁ বুলি কৈছে তেওঁ বিজেপি মিটিঙতহে আমি যোৱা দেখোঁ আকৌ তেওঁ বিজেপি মিটিঙত গৈহে উৎপল বৰা পিছে ঘূৰি পৰা দেখোঁ আজিলৈকে 351 টকা মজুৰি বিজেপি চৰকাৰে যদি বাগানত উন্নয়ন কৰিছিলেই তেতিয়াহ'লে 351 টকা যিটো ইস্তাহাৰত আছিল সেইটো কিয় নিদিলে 351 টকাটো কিয় নিদিলে মই সেই বাগানৰ প্ৰতিনিধিগৰাকীক প্ৰশ্ন কৰিছোঁ যদি ইমানেই উন্নয়ন কৰিছে 351 টকাটো কিয় নিদিলে আজি বাগানত জলজীৱন আঁচনি জলজীৱন মিছনৰ স্কিমবিলাক বিকল হৈ পৰি আছে নল আছে জল নাই এয়াই অভিলাষী আঁচনি উন্নয়নৰ প্ৰসংগ উত্থাপন বাগান আজি বাগানৰ যিটো ভূমিপট্টা আজিলৈকে বিজেপি চৰকাৰে যদি দিব খুজিছে কিয় নিৰ্বাচনৰ আগত সেই পট্টা দি পেলাই প্ৰমাণ কৰা নাই আৰু বাগানীয়া লোকসকলক কিয় 6 জনজাতিকৰণ শীঘ্ৰে কৰি পেলাই তাৰ প্ৰমাণ কৰি দেখক যে আমি বাগানীয়াসকলৰ পক্ষত আছো বুলি মই এটা কথাই কৈছোঁ বিৰোধী প্ৰতিনিধিসকলে এটা কথাই কৈছোঁ ৰাজনৈতিক অধিকাৰ সকলোৱে আছে কিন্তু বিৰোধীক বেয়াকৈ কোৱা ধৃষ্টতা মোৰ নাই মই সঁচা কথা এটা কথাই ক'ম বিগত 15 বছৰত যেতিয়া ৰিপুণ বৰা তাৰমানে তেওঁ ভাবি মুখ্যমন্ত্ৰী আছিলে সেইটো সময়ত
তেখেতে আজি যে এই গহপুৰ সমষ্টিত তেখেতে যে আজি প্ৰতিনিধি হিচাপে দিবৰ কাৰণে তাই বৰ ভয় খাইছে। তেওঁ এটা বৰচলালৈ যাব ওলাইছে। কাৰণটো কি, গহপুৰত উন্নয়ন হৈছে, গহপুৰত উন্নয়ন হৈছে। তেওঁ আজি ৰিপুণ বৰাই তেওঁ প্ৰাক্তন শিক্ষামন্ত্ৰী আছিলে, গ্ৰামোন্নয়ন মন্ত্ৰী আছিলে, আৰু তেওঁ ভাবি মুখ্যমন্ত্ৰী আছিলে। তেনে স্বত্বত আজি তেখেতে যে এই যে গহপুৰ সমষ্টিৰ পৰা যে তেওঁ যে পলালে, কিয় পলাইছে? তেওঁ উৎপল বৰা ডাঙৰীয়া যিখিনি উন্নতি দেখিছে, তেওঁ গাঁৱলৈ যাব নোৱাৰে, গাঁৱলৈ বাট পথো দেখিলে ভয় খাইছে। কথা ক'ব আহিছে ৰিপুণ বৰা ডাঙৰীয়া আজি কিয় আজি ইয়াত নেখেলে, সেইটো কথা সোধক তেওঁলোকক। মই এটা কথা ক'ব বিচাৰোঁ, এটা কথা কওঁ, আমাৰ যোগেশ্বৰ বৰা ডাঙৰীয়াই কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰে। তেখেতে কৈছে বিজেপিয়ে একোৱেই কৰা নাই। তেখেতৰ মিছেছৰ নামত উদ্যমতে আঁচনিখন কিয় ল'লে, ঘূৰাই কিয় নিদিলে? আমাৰ আঁচনি লৈ আমাকে গালি কিয় পাৰে? এই আঁচনিটো ঘূৰাই দিয়ক যদি সাহস আছে। লাইক এতিয়া ৰ'ব, এতিয়া বিজেপি ৰ'ব, আহিম বিজেপিৰ ওচৰত, কংগ্ৰেছে ক'ব, উত্তৰ দিয়ক। আমাৰ বিজেপি কৰ্মী এজনে কৈছে যে ৰিপুণ বৰা গহপুৰত কিয় খেলা নাই। আমি কৈছোঁ আমাৰ গহপুৰত কংগ্ৰেছ কৰ্মীয়ে ইলেকশ্যন খেলিব পৰাকৈ আমাৰ ডেৰ যোগ্য নেতা আছে, এতিয়াও পাঁচজনকৈ নেতাই কংগ্ৰেছৰ পৰা টিকেট আমাৰ ইয়াৰ পৰা পাৰ্টিৰ পৰা, আৰু বিজেপিয়ে আমাৰ কংগ্ৰেছৰ পৰা গোটেইবিলাক নেতালৈ তেওঁলোকে খেলুৱাই আছে। এতিয়াও চাওক 28জন কংগ্ৰেছৰ পৰা যোৱা MLA মিনিষ্টাৰ হৈ আছে বিজেপিত। সেইকাৰণে আমি কৈছোঁ বিজেপিয়ে কৈছিলে কি কংগ্ৰেছ মুক্ত অসম, আমি কৈছোঁ কংগ্ৰেছ যুক্ত বিজেপি। ঠিক আছে, ৰাইজৰ দলে কোৱা নাই এতিয়ালৈকে, এক ছেকেণ্ড ৰ'ব, এবাৰো কোৱা নাই। ৰাইজৰ দলৰ এজন প্ৰতিনিধি আছে, এখেতৰ পৰা আমি জানি লৈছোঁ। ইয়াতে সাহসীয় পক্ষৰ উৎপল বৰা আছে, যথেষ্ট শক্তিশালী বুলি বিজেপিয়ে কৈ আছে। বিৰোধীত কংগ্ৰেছৰ যদিও এতিয়ালৈকে প্ৰাৰ্থীৰ নাম ঘোষণা হোৱা নাই, কিন্তু ঐক্যবদ্ধভাৱে হয়তো ৰাইজৰ দলৰ সৈতে নহ'বও পাৰে। আপোনালোকে তেতিয়া বিৰোধীক সহযোগ কৰিব নে নকৰে ৰাইজৰ দলে? চাওক, আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগত মই সকলোকে এটা অনুৰোধ কৰি 4টা কথা ক'ম, মাত্ৰ মন দি শুনিব। প্ৰথম কথা হ'ল এমপ্লয়মেণ্টৰ কথাটো আমি শুনা পাইছোঁ। এমপ্লয়মেণ্টৰ কথাটো তেনেকুৱা যে 1.5 লাখ এমপ্লয় বিজেপি চৰকাৰে দিছে, কিন্তু কথাটো হ'ল কি অসমত এতিয়া 35 লাখ নিবনুৱা অসমখনত 1.5 লাখ নিবনুৱা নিযুক্তি দিলে, কিন্তু নিযুক্তি শেষ হৈ নাযায়। 2 নম্বৰত উন্নয়ন, গহপুৰত উন্নয়ন, শুনি লওক, গহপুৰত উন্নয়ন শুনি লওক। গহপুৰৰ একমাত্ৰ 100খন বিচনাযুক্ত চিকিৎসালয় কনকলতা অসামৰিক চিকিৎসালয়, কিন্তু এই 100খন বিচনাযুক্ত চিকিৎসালয়খনত আল্ট্ৰাচাউণ্ড কৰিবলৈ হ'লে সন্মুখৰ প্ৰাইভেট আল্ট্ৰাচাউণ্ডত চৰকাৰী আশাকৰ্মীয়ে কিয় আশাকৰ্মীয়ে গৰ্ভৱতী মহিলাক তালৈ লৈ যাবলগীয়া হয়। 3 নম্বৰত আপোনালোকে শুনি লওক, 3 নম্বৰত আপোনালোকে শুনি লওক যে গহপুৰত যিমানবিলাক উন্নয়ন হৈ আছে, কল্যাণকামী ৰাষ্ট্ৰত সেই উন্নয়ন আমাৰ প্ৰাপ্য, কিন্তু গহপুৰত আটাইতকৈ বেছি উন্নতি হৈছে বিধায়কৰ। ৰাস্তাৰ সোঁকাষে বাওঁকাষে, শুনি লওক, মন দি শুনি লওক, ৰাস্তাৰ সোঁকাষে বাওঁকাষে বিধায়কতকৈ বেছি মাতে আন কাৰো নাই। আনকি বিধায়কৰ পঢ়ি থকা জীয়াৰীসকলৰ নামতো ভূমি সম্পত্তি হৈছে। কেনেকৈ হ'বলৈ পাইছে? গতিকে আমি ভাবোঁ সৰ্বসাধাৰণৰ উন্নয়ন হওক, অকল বিধায়কৰ উন্নয়ন নহয়। বাৰে বাৰে বিধায়কগৰাকীৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে। বিধায়কগৰাকীয়ে সম্পত্তি আহৰণ কৰিছে, ৰাইজৰ বাবে একো কৰা নাই। বিধায়কগৰাকীৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন কৰিছে, কি বুজাব? একচুৱেলি আপোনালোকে জানে ইয়াত যিখিনিয়ে কৈ আছে সম্পূৰ্ণ এটা ভুৱা কথা। বিধায়কগৰাকীয়ে যদি একো কৰাই নাই, তেতিয়াহ'লে আমাৰ কনকলতা বিশ্ববিদ্যালয় ক'ৰ পৰা হ'ল? আমাৰ গহপুৰত উন্নয়ন ক'ৰ পৰা হ'ল? আমাৰ গহপুৰত 4 লেন ক'ৰ পৰা হ'ল? টাৰ্নেল ক'ৰ পৰা হ'ল? তেওঁলোকে সেইবিলাক চিন্তা কৰক। যদি বিধায়কগৰাকীয়ে একো কৰা নাই, তেওঁলোকে কৈছে বিধায়কগৰাকীয়ে নিজৰ কৈছে। বিধায়কগৰাকীয়ে যদি উন্নয়ন নকৰে, যদি নিজৰ সমষ্টিৰ হৈ কথা নাপাতে, তেতিয়াহ'লে কেনেকৈ হ'ব? আগতে উন্নয়ন হওঁতে যেতিয়া এখন চৰকাৰৰ কিবা এটা আঁচনি আহে, ধৰ্ণা দিলেহে আঁচনি এটা আহে। আপোনালোকে দেখিছে আগতে কংগ্ৰেছৰ দিনত কি আছিলে? ধৰ্ণা দিলেহে হয়, কিন্তু এতিয়া বিজেপিৰ ধৰ্ণা দিবলগীয়া হোৱা নাই। ধৰ্ণা নিদিয়াকে আমাৰ ইয়াত শতাব্দী এক্সপ্ৰেছ চলে, ধৰ্ণা নিদিয়াকে কনকলতা বিশ্ববিদ্যালয় হ'ল, ধৰ্ণা নিদিয়াকে অসমৰ সৰ্ববৃহৎ টাৰ্নেলটো হ'ল।
আজি বিধায়কজন জন্মগতভাৱে ৰজাঘৰৰ এজন পুত্ৰ হয়। আজি বিৰোধী পক্ষৰ আচলতে বিৰোধ কৰিবলৈ ইছ্যু নোহোৱা হৈ পৰিছে। সেইকাৰণে যধে মধে কিছুমান সৰু সৰু ইছ্যু লৈ পেলাই আজি এই ৰণাংগণত উপস্থিত হৈছে। আচল কথা ক'বলৈ গ'লে তেওঁলোকৰ কোনো ইছ্যুৱে নাই। আচলতে যেতিয়া মানুহৰ পেটত ভোক নাথাকে তেতিয়া আঞ্জা তৰকাৰী বেয়া হোৱা নিচিনাকৈ যিটো কথা কয়, আজি বিৰোধীয়েও সেই কথাখিনিকে কৈ আছে। আমাৰ আজি হেৰিয়াৰ কাৰণে আমি লাখপতি দিয়া হৈছোঁ। আমি পঞ্চায়তৰ আৰু টাউনৰ মিলি আমি কিমানখিনি লাখপতি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কাৰণে আমি লাখপতি দিছোঁ। গোটেই কংগ্ৰেছ বিজেপি আমি কাৰো নিশ্চয় চোৱা নাই। আমি সকলো কৈছে যে আঁচনিসমূহ কংগ্ৰেছ বিজেপি সকলোকে দিছে, কাৰো মুখৰ ফালে চাই দিয়া নাই, হয়নে নহয়? মই এটা কথা ক'বলৈ কৈছোঁ, আপোনালোকে নিশ্চয় কথাটো শুনক। যদি ইয়াত কাৰোবাৰ গৈছে, আপোনাৰো গৈছে, যদি মোৰ গৈছে, মোৰ নিজৰো গৈছে। প্ৰথম কথা একেটাই কৈছে যে ধৰ্ণা নিদিয়াকৈ আমি কোনো বস্তু আজি এতিয়ালৈকে পাই আছোঁ। গুৱাহাটী দীঘলী পুখুৰী পাৰত এজোপা গছ ৰক্ষা কৰিবৰ কাৰণেও আমি আন্দোলন কৰিব লগা হৈছে। কাৰ্বি আংলঙত 4000 পৰ্বতজোৰা মাটি ৰক্ষা কৰিবৰ কাৰণে আমি আন্দোলন কৰিব লগা হৈছে। কাৰ্বিসকলৰ মাটি ৰক্ষা কৰিবৰ কাৰণে আমি আন্দোলন কৰিব লগা আছে। ৰাভাসকলৰ মাটি ৰক্ষা কৰিবৰ কাৰণে আন্দোলন কৰিব লগা আছে। মিকিৰ বামুণীগঞ্জৰ মাটি ৰক্ষা কৰিবৰ কাৰণে আন্দোলন কৰিব লগা আছে। আমাৰ 208খন বিদ্যালয় এই 5 বছৰত নাইকিয়া হৈ গ'ল অসমৰ পৰা। এই 208খন বিদ্যালয় কোনে দিব? 208খন বিদ্যালয় কিয় নাইকিয়া হ'ল? ইয়াৰ উত্তৰ দিয়ক, উত্তৰ দিয়ক। ঠিক আছে, কৈছে কি আপুনি কৈছে আমাৰ এটা কথা হ'ল, গহপুৰ আমাৰ প্ৰথম, গহপুৰত কাম হৈছে। আমাৰ স্থানীয় অসমীয়া যুৱক ইয়াত নিয়োজিত হ'ব লাগিব আৰু আমাৰ বিধায়কক আমি এইবাৰ অহাবাৰ মন্ত্ৰী হিচাপে চাব বিচাৰোঁ। আমাৰ গহপুৰত মন্ত্ৰীত্ব লাগে। হ'ব। মই কংগ্ৰেছৰ পাৰ্টীৰ সকলোকে সুধিব বিচাৰিছোঁ, আপোনালোকে এটা কথা কওক, আপোনালোকে দুৰ্নীতি কৰিছিলে নে নাই? যদি নাই কৰা তেতিয়াহ'লে APSC কেলেংকাৰী আপোনালোকে 10 লাখ 20 লাখ টকালৈ কিয় চাকৰি বিক্ৰী কৰিছিলে? আজি অসমত এটকাও নিদিয়াকৈ আমি লাখ লাখ চাকৰি দি আছোঁ। আপোনালোকৰ দিনত কেইটাই চাকৰি পাইছিলে? 1 টকা নিদিয়ে। ঠিক আছে, কওক, উত্তৰ দিয়ক। কংগ্ৰেছে দি আছে, কংগ্ৰেছৰ পিছত ক'ব। আজি গহপুৰ নগৰীত যিটো ভদ্ৰভাৱে আচলতে কথাখিনি ক'ব লাগিছিল তেনেধৰণৰ হোৱা নাই। আৰু মাননীয় সদস্যগৰাকীয়ে কোৱা শুনিলোঁ যে কাঠৰ চশমা আনি যে কংগ্ৰেছৰ চামচাসকলে পিন্ধিছে। মই তেখেতক এটা কথা ক'ব বিচাৰিছোঁ, যিটো গৌৰৱ গগৈক পাকিস্তানী বুলি কৈছে, তথাপিতো সেই গৌৰৱ গগৈ যে সহ্য কৰিব পাৰিছে, এই কংগ্ৰেছ কৰ্মীয়ে বহুত কথা সহ্য কৰিব পাৰে। আৰু এগৰাকীয়ে কৈছে সোণৰ চামুচ লৈ বিধায়কগৰাকী জন্ম হৈছে। বোধহয় সেই সময়ত নাৰ্ছিঙত এটা আছিল। গতিকে মই তেখেতক আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য দি এই ৰণাংগণ কাৰ্যৰ সময়ত এনেকুৱা কৰিব নালাগে। মানে যিজন বিধায়কে উন্নয়ন কৰিছে বুলি কৈছে আৰু দুৰ্নীতি কৰিছে বুলি কৈছে কংগ্ৰেছৰ দিনত, সেই দুৰ্নীতিৰ সময়ত আকৌ এজন বিধায়কে ৰিপুণ বৰা পিছে ঘূৰি ফুৰিছিলে। আপোনালোকৰ এইটো মনত আছেনে নাই? মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলোলৈকে ধন্যবাদ আৰু নমস্কাৰ জনাইছোঁ। কিন্তু মই দুটা কথা ক'ব বিচাৰিছোঁ যে দুগৰাকী সন্মানীয় আইমাতৃয়ে দুটা বক্তব্য দাঙি ধৰিছিল। এগৰাকীয়ে দাঙি ধৰিছিল যে অৰুণোদয় আঁচনিটো হাজিৰাৰ লগত তুলনা কৰিছে। গতিকে মই তেওঁক ধিক্কাৰ দিছোঁ, কাৰণ অসমৰ লাখ লাখ মহিলাই অৰুণোদয় আঁচনিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ এটা তেওঁলোকে বক্তব্য প্ৰকাশ কৰিছে মিডিয়াৰ জৰিয়তে। 2 নম্বৰতে এগৰাকী আইমাতৃয়ে তেওঁ বিগত কংগ্ৰেছ চৰকাৰৰ দিনত দুবাৰৰ তেওঁ জিলা পৰিষদৰ সদস্য আছিল, কিন্তু তেওঁ কি উন্নয়ন কৰিলে তেওঁ কিন্তু সেইবিলাক ক'ব নোৱাৰিলে। তেওঁ ৰাইজৰ পৰা প্ৰত্যাখ্যান হৈ তেওঁ বিভিন্ন দলত গ'ল। আৰু এগৰাকী ব্যক্তিয়ে 2-3 বাৰ জেল খাই আহি ইয়াত তেওঁ ৰাইজৰ উন্নয়নৰ কথা কয়। আমি এইবিলাকক ধিক্কাৰ দিছোঁ। নমস্কাৰ, মই অসম লাইভ 24ক আজি আমাৰ গহপুৰলৈ অহাৰ কাৰণে তেখেতসকলক আমি আদৰণি জনাইছোঁ। এতিয়া আপোনালোক আহিছে যে গহপুৰৰ উন্নয়নৰ বতৰা ল'বলৈ। আগন্তুক বিধানসভাত গহপুৰক কেনেধৰণে প্ৰতিনিধিত্ব দিব তাৰ ওপৰত আপোনালোকে পৰ্যালোচনা কৰিবলৈ আহিছে, গহপুৰৰ ডেভেলপমেণ্টৰ ওপৰত আহিছে। গতিকে এতিয়া আমাৰ আলোচনা হ'ব লাগে গহপুৰৰ ডেভেলপমেণ্টৰ ওপৰত। আমাৰ গহপুৰৰ বাহিৰত কি হৈ আছে আমাৰ সেইটো প্ৰয়োজন নাই। আপুনি চাওক, আজি গহপুৰৰ শৈক্ষিক দিশতে চাওক,
ধৰ্মীয় অনুষ্ঠানৰ বিষয়তে চাওক, সামাজিক বিষয়তে চাওক, স্বাস্থ্যতে চাওক, সংস্থাপনতে চাওক, আজি উন্নতি। গতিকে উন্নতিৰ ধাৰা গহপুৰ সমষ্টিত অব্যাহত আছে। গতিকে পুনৰ 2026-ত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা হোৱাটো নিশ্চিত, আমি মন্ত্ৰী হিচাপে পোৱাটো বিচাৰোঁ। এইবাৰ কওক, এইবাৰ কংগ্ৰেছক এইফালে আগত আহক। তেওঁলোকে লাখ লাখ টকা এদিনত ঘটে আৰু অসমৰ মহিলাক অৰুণোদয়ৰ নামত 40 টকাকে এমাহত এদিনত 40 টকাকে দিয়ে। কিমান উন্নতি কৰিছে আৰু তাতকে লাগেনে? মুঠতে এবাৰ 26ত যুঁজ এখন হ'ব আৰু সেই যুঁজ গহপুৰত আমি কংগ্ৰেছে জয় কৰিম। এই যে ঋণবিলাক যে দি আছে, অসমে এতিয়া 2,30,000 কোটি টকা ধাৰ লৈছে। অসম চৰকাৰে এতিয়া 2,30,000 কোটি টকা আৰু প্ৰত্যেকজন মানুহক 45,000 টকা কোটি টকা ধাৰ ল'বলগীয়া হৈছে। আৰু কংগ্ৰেছৰ দিনত অকল আঁঠুৱা কম্বল দিয়া গৰু চুৰৰ আখ্যা পোৱা গ'ল। গহপুৰৰ এইটো একেবাৰে লাজ্জাজনক কথা। গাঁৱৰ গ্ৰাম্যাঞ্চলত গৈ এখন ঘৰ চাওঁ, এই চহৰত থকা আমাৰ মহিলাসকলে তেখেতসকলৰ চৌকা কেনেকে জ্বলি আছে। 1250 টকাৰে এখন ঘৰ চলি আছে। নিযুত মইনা আঁচনিৰে আমাৰ ছাত্ৰীসকলে পঢ়ি আছে আৰু অসমখন শিক্ষিত হ'বলৈ গৈ আছে। নমস্কাৰ, আজি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এটা কথা জনাওঁ যে আমাৰ গহপুৰ সমষ্টিৰ এটা ৰাজনৈতিক ইতিহাস আছে। গহপুৰৰ বিধায়কজন কেতিয়াও বিৰোধী আসনত নবহে। সেয়েহে এইবাৰ অসমত বিজেপি চৰকাৰ হ'ব আৰু আমাৰ গহপুৰত বিজেপি মিত্ৰজোঁটৰ বিধায়ক উৎপল বৰাই জয়ী হ'ব। আচ্ছা, মই আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ কংগ্ৰেছৰ প্ৰতিনিধি এজনে কৈছে যে গহপুৰত উৎপল বৰাৰ বাহিৰে কোনো প্ৰতিনিধি নাই, কিন্তু আমাৰ গহপুৰত উৎপল বৰা হৈছে সৰ্বসন্মতিক্ৰমে প্ৰতিনিধি। গতিকে কংগ্ৰেছক মই সুধিব বিচাৰিছোঁ যে কংগ্ৰেছৰ পিতা মাতা আছিল ৰিপুণ বৰা, আজি কিয় ৰিপুণ বৰা বৰচালালৈ যাব লগা হ'ল? যদি তেখেতৰ সৎ সাহস আছে গহপুৰত ইলেকশ্যন খেলক, যদি ৰিপুণ বৰাৰ সৎ সাহস আছে গহপুৰত ইলেকশ্যন খেলি আমাৰ লগত জিকক। নাই, নিশ্চিত ৰিপুণ বৰা পলাই যোৱা নাই। অসমৰ গৌৰৱ গগৈ নেতৃত্বত এবাৰ 26ত অসমৰ চৰকাৰ হ'ব। নিশ্চিত সেই পৰিকল্পনা অনুসৰি অসমৰ বিভিন্ন এলেকাত আমাৰ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বসকলক আমি নিশ্চিত দায়িত্ব প্ৰদান কৰি আমি অসমত চৰকাৰ প্ৰতিষ্ঠাৰ কাৰণে এটা পৰিকল্পনা কৰা হৈছে। সেই গতিকে গহপুৰৰ পৰা আমাৰ স্থানীয় প্ৰাক্তন বিধায়ক, প্ৰাক্তন সাংসদ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সন্মানীয় ৰিপুণ বৰা বৰচলা সমষ্টিৰ পৰা নিশ্চিত বিজয়ী হৈ আমাৰ এবাৰ অসমত গৌৰৱ গগৈ নেতৃত্ব চৰকাৰৰ মন্ত্ৰী হ'ব। গতিকে ইয়াত পলাই যোৱাৰ কথা নাই। আৰু আমাৰ গহপুৰত এতিয়া কংগ্ৰেছ দলৰ 5জনতকৈ অধিক শক্তিশালী নেতাই প্ৰাৰ্থিত্ব আবেদন কৰিছে। নিশ্চিত 26ত স্থানীয় বিধায়ক, স্থানীয় ঠিকাদাৰ, স্থানীয় গাঁওবুঢ়াক আমি পৰাজিত কৰিম বুলি আমি সক্ষম। উন্নয়নৰ নামত 7,000 LP স্কুল অসমত বন্ধ হ'ল, তাৰ বিনিময়ত গাঁৱে মদৰ দোকান খুলিলে। এয়াই উন্নয়ন নেকি? 7,000 LP স্কুল বন্ধ কৰাৰ কাৰণ কি? সেইটো মই বিজেপিসকলক প্ৰশ্ন কৰিব খুজিছোঁ। আৰু প্ৰতি মাহে ঋণ লৈ দিবলগীয়া হৈছে কিয়? তাৰ কাৰণটো মই বুজিব বিচাৰিছোঁ। মই এটা কথা কৈছোঁ, শুনক, আপোনাক শুনক। আজি ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনে দল নিৰ্বিশেষে প্ৰতিগৰাকী আই মাতৃক যথা সন্মান, যথা আঁচনি দিছে। তেওঁলোকে ক'ব পাৰিব নেকি তেওঁলোকৰ মানুহে অৰুণোদয় নাই লোৱা বুলি, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে স্কুটি নাই পোৱা বুলি, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে নিযুত মইনা আঁচনি নাই পোৱা বুলি? আজি একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীয়ে নাৰীক প্ৰাপ্য মৰ্যাদা দিছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে মহিলাক সন্মান দিব জনা একমাত্ৰ ৰাজনৈতিক সংগঠন। আমাৰ বিজেপি চৰকাৰ দিনত সিমানে গহপুৰ সমষ্টিত উন্নয়ন হৈছে যে উন্নয়ন হৈছে, ইমানে উন্নয়ন হৈছে। আজি কংগ্ৰেছৰ বিৰোধী পক্ষ ৰিপুণ বৰাই গহপুৰ সমষ্টি এৰি বৰচলা পলায়ন পত্ৰং দিবলৈ বাধ্য হৈছে। উৎপল বৰা ডাঙৰীয়া
উৎপল বৰা ডাঙৰীয়া এইবাৰ গহপুৰৰ পৰা অভিলেখ সংখ্যক ভোটত জয়যুক্ত হ'ব। ঠিক আছে, হ'ব। আমি সকলোকে অনুৰোধ জনাইছোঁ, মই নিৰপেক্ষ হিচাপে সকলোকে অনুৰোধ জনাইছোঁ, এটা কথা শুনক, সকলোৱে শুনক, ইয়াত গহপুৰ শ্বহীদ নগৰী গহপুৰ যাতে হাই কাজিয়া নহয়, অসমৰ ৰাইজলৈ বাৰ্তাটো প্ৰেৰণ কৰিব নালাগে। মই কৈছোঁ সকলোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰি পেলাই সকলোৱে জয় জুবিন গাৰ্গৰ ন্যায় লাগে বুলি কওক। বিজেপি সকলো কৰ্মীয়ে কওক, আপুনি কোনো নিৰপেক্ষ ব্যক্তি নহয়, আপুনি কোনো নিৰপেক্ষ ব্যক্তি নহয়, আপুনি সম্পূৰ্ণ ৰাজনীতি চলি আছে। এজন ধৰ্মলৈ আনিছে, জুবিনে অসমৰ ৰাইজক প্ৰত্যক্ষ কৰি আছে, জুবিনে অসমৰ ৰাইজক প্ৰত্যক্ষ কৰি আছে। আপুনি কোনো ৰাজনৈতিক কোনো অৰাজনৈতিক ব্যক্তি নহয়। ধন্যবাদ, 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 ধন্যবাদ। আমি নিৰ্ধাৰিত সময়ত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। গহপুৰ সমষ্টিত আহি উপস্থিত হৈছিলোঁ। গহপুৰৰ পৰিৱেশ আপোনালোকে দেখিছে, যথেষ্ট উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল। গহপুৰ বৰ্তমানৰ বিধায়ক আছে উৎপল বৰা, বিজেপিক প্ৰতিনিধিত্ব কৰে, আৰু এইফালে কংগ্ৰেছৰ প্ৰতিনিধি আছিল। কংগ্ৰেছৰ এতিয়ালৈকে ইতিমধ্যে নাম ওলোৱা নাই, কোনগৰাকী প্ৰাৰ্থী হ'ব। ভৱিষ্যতে লক্ষণীয় হ'ব যে এই যি উৎসাহ উদ্দীপনা নিৰ্বাচনৰ প্ৰাকখনত দেখিবলৈ পাইছোঁ, সেয়া ভোটৰ সময়ত কি ধৰণে প্ৰতিফলিত হয়, সেয়া সময়ত লক্ষণীয় হ'ব গহপুৰ সমষ্টিৰ ভৱিষ্যত। বেটল অফ 26 ৰণাংগনৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।